নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী আমাৰ লৈ আনিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে শাহুৱেকৰ ঘৰ এৰি যাবলৈ ওলাই ধনী বোৱাৰীজনী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। কি হ'লেও দীপু, তোক কিবা চিন্তাত থকা নিচিনা লাগিছে যে? কিবা চিন্তা কৰি আছ নেকি? চিন্তা মানে দেউতা, আজি কিয় মেঘালয়ৰ পৰা পাৰ্টিটো অহাৰ কথা আছে নহয়। তেওঁলোকৰ লগত মোৰ দিনত মিটিংখন আছে। তাকে ভাবি আছোঁ তেওঁলোকৰ লগত ডিলটো হয় কি নহয়গৈ। কেনেবাকৈ তেওঁলোকৰ লগত ডিলটো কৰিব পাৰিলে আমাৰ কোম্পানী বহুত বেছি লাভ হ'ব। তাকে ভাবি আছোঁ ডিলটো যেনে তেনে হ'লেই হৈছে আৰু। সেইটো কথা নহয় জানো? দীপু চা, ডিলটো হ'ব, তই চিন্তা নকৰিবি। তই মাত্ৰ ভালদৰে তেওঁলোকৰ লগত মিটিংখন কৰিবি আৰু মিটিংখনত তেওঁলোকক খুবেই বেছি স্পেচিয়েল ফিল কৰাবি। আচলতে আমি আমাৰ ক্লায়েণ্টক যিমানেই বেছি স্পেচিয়েল ফিল কৰাম, তেওঁলোক আমাৰ কোম্পানীৰ প্ৰতি সিমানেই বেছি আকৰ্ষিত হ'ব। আৰু প্ৰথমতে তই আমাৰ কোম্পানী এই বেষ্ট প্ৰডাক্টকেইটা তেওঁলোকৰ আগত দেখুৱাই নিদিবি। যেতিয়া ডিলটো বোলে হৈছে আৰু তেতিয়াহে লাহেকৈ কথাবোৰ উলিয়াবি আৰু আমাৰ বেষ্ট প্ৰডাক্টবোৰ তেতিয়াহে তেওঁলোকক দেখুৱাবি। আৰু তই ক'বি যে এই বেষ্ট প্ৰডাক্টকেইটা তই একমাত্ৰ তেওঁলোকৰ কোম্পানীৰ বাবেই কৰি উলিয়াইছ, বুজিলিনে? তেতিয়াহে আমাৰ কোম্পানী আৰু আমাৰ ফেক্টৰীৰ প্ৰতি তেওঁলোক বেছি আকৰ্ষিত হ'ব আৰু তেওঁলোকে ডিলটো নকৰাকৈ থাকিবই নোৱাৰিব। চাবি বাৰু তই। বাহ দেউতা, সঁচাকেনে? তোমাৰ এই আইডিয়াটোৱে সঁচাকৈয়ে কামত দিবতো। ট্ৰাই কৰি চাবি, তাৰপিছতে গম পাবি নহয় মোৰ এই আইডিয়াই কামত দিয়ে নিদিয়ে। মই মোৰ এই কৰ্ম জীৱনৰ 25টা বছৰ সম্পূৰ্ণ কৰিছোঁ আৰু এই 25 বছৰত বহুত অভিজ্ঞতা হ'ল মোৰ, আৰু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে তোক কৈছোঁ। সঁচাই দেউতা, মানিব লাগিব কিন্তু তোমাক। এনেই তুমি ইমান সৰু গাঁও এখনৰ পৰা ওলাই আহি চহৰলৈ সৰু সুৰা কামৰ পৰা আৰম্ভ কৰি আজি নিজৰ ফেক্টৰীৰ মালিক হ'ব পৰা নাই। সঁচাকৈ মানিব লাগিব কিন্তু ব্যৱসায়িক ক্ষেত্ৰখনৰ একো ডিগ্ৰী নোহোৱাকেই তুমি আজি এজন সফল ব্যৱসায়ী হ'ব পাৰিছা। হ'ব, এতিয়া বাপেক পুতেকৰ এই বিজনেছ মিটিংখন শেষ হ'লনে? যদি শেষ হ'ল, মই ৰমেনক কৈ ব্ৰেকফাষ্টটো টেবুললৈ আনিবলৈ কওঁ। এতিয়া আৰু হোম মিনিষ্টাৰৰ পৰা আদেশ আহিল যেতিয়া আমিনো আৰু পাৰোঁনে? কোৱা এই ৰমেনক ব্ৰেকফাষ্টটো আনিবলৈ কোৱা। তাৰপিছতে ঘৰৰ কাম কৰা মানুহ ৰমেনে আটাইৰে বাবে টেবুলত ব্ৰেকফাষ্ট সজালেহি। এয়া হৈছে বিশ্বজিৎ বৰুৱাৰ ঘৰ। তেওঁলোকৰ ঘৰত কেৱল মানুহ তিনিজনেই, দেউতাক, মাক আৰু তেওঁলোকৰ একমাত্ৰ ল'ৰা দীপক। দীপকে নিজৰ MBA ডিগ্ৰীটো শেষ কৰি আহি যোৱা বছৰে আহি দেউতাকৰ কামত হাত আগবঢ়ালে আৰু বৰ্তমান দেউতাকৰ কোম্পানী ফেক্টৰী আটাইবোৰৰ দায়িত্ব যেন দীপকৰ ওপৰতেই। ছাৰ, আপোনাক কথা এটা ক'বলগীয়া আছিল। তাৰমানে মোক বাৰু এই মাহৰ দৰমহাটো অকণমান আগতীয়াকৈ দিব পাৰিব নেকি? মানে মোৰ ভণ্টিৰ বিয়া, সেই গতিকে পইচাকেইটা অকণমান সোনকালে পালে মোৰ কাৰণে ভাল আছিল ছাৰ। সেইটো কথা তাৰমানে সেইটো কথা কিন্তু তই স্পষ্টকৈ ক'ব পৰা নাইনে? ইমান যে ভয়ে ভয়ে কৈছ। এইটো কথা ক'লে কি মই তোক গালি পাৰিম নেকি? ইমান ভয় তোৰ মোলৈ? ইমান বছৰে কাম কৰিলে কিন্তু মোক বুজিয়ে নাপালে আজিলৈকে। বাৰু হ'ব দে, পইচাকেইটা লৈ যাবি। তোক যেতিয়া লাগে নিবি। মই এখেতক ক'ম, তই এখেতক ক'লে তোক পইচাকেইটা দি দিব পাৰোঁ। আৰু এটা কাম কৰিবি, ভণ্টিৰ বিয়া বুলি আমাৰ ফালৰ পৰাও 10,000 টকা এটা বেছিকৈ লৈ যাবি বাৰু। আৰু তোক চাগে এইটো মাহত ছুটিও বেছিকৈ লাগিব। হ'ব দে, ল'বি বাৰু দে। আৰু এই ভণ্টিৰ কাৰণে আশীৰ্বাদ থাকিল দেই, এতিয়াতে কৈছোঁ। ছাৰ, সঁচাই মই বৰ সৌভাগ্যৱান যে আপোনালোকৰ ঘৰখনৰ দৰে ঘৰ এখনত কাম কৰিবলৈ সুবিধা পাইছোঁ। জীৱনত আপোনাৰ দৰে মানুহ এজনক লগ পাইছোঁ। ইয়াতকৈ বেছি আৰু কি লাগিছে? আপোনাৰ দৰে মহান ব্যক্তি আজিলৈকে মই ক'তো পোৱা নাই ছাৰ। হ'ব দে, এতিয়া তই মোৰ ইমান প্ৰশংসা কৰিব নালাগে, নহ'লে একেবাৰে অহংকাৰতে ফুলি যাম মই। তই এটা কাম কৰ, তই যদি ইমানেই মোক মহান বুলি ভাবিছ, তেনেহ'লে এই মহান ব্যক্তিজনৰ কাৰণে চাহ একাপ আৰু গৰম গৰম পকৰি বনাই আঞ্জা। বতৰটো ভাল কৰিছে, খাই মজা লাগিব। এনেও এতিয়া দীপকো আহিবলৈ হৈছে, সিও চাহৰ লগত পকৰি খাই বৰ ভাল পায় নহয়। যা তাতে তোৰ হাতৰ পকৰি মজা লাগিব, আনগে যা। দেউতা, তুমি কওঁতে মই আহি পালোৱেই। দেউতা, সঁচাই আজি তোমাৰ আইডিয়াতে একেবাৰে কাম কৰিলে জানানে? মই বিৰাটেই হেপী। মেঘালয় পাৰ্টিটোৰ লগত আমাৰ ডিল কনফাৰ্ম হৈ গ'ল দেউতা। ইয়া দেখিছ, মই তোক কৈছিলোঁ নহয়, মই তোক অভিজ্ঞতাৰ পৰা কৈছোঁ বুলি। মই জানোৱেই তোৰ ডিল ফাইনেল হ'বই বুলি। বাৰু হ'ব দে, খুব ভাল কথা। পিছে এটা কথা আকৌ দেই দীপু, এইটো ডিলেই তই যি কৰিলি আৰু ইয়াৰ পিছত এতিয়া আৰু তই একো ডিল কৰিব নালাগে যেতিয়ালৈকে তোৰ বিয়াখন হৈ নাযায়। দীপু, দেউতাৰে একদম ঠিক কথাই কৈছে। মই তোক সেইষাৰ কথাকে ক'ম বুলি ভাবিয়ে আছিলোঁ।
এতিয়া আৰু তই একো ডিল কৰিব নালাগে। এইটোৱে যি কৰিলি আৰু আমি ভাবিছোঁ অহা মাহৰ ভিতৰতে তোৰ আৰু মায়াৰ বিয়াখন পাতিয়ে পেলাম বুলি। হ'ব দিয়া মা দেউতা, তোমালোকে যি ভাল দেখা। আচলতে দীপকৰ দেউতাক মাকে তাৰ বিয়া ঠিক কৰি থৈছে। দীপকৰ দেউতাকৰ খুবেই ভাল বন্ধু প্ৰবীণ গগৈ একমাত্ৰ ছোৱালী মায়াৰ লগত। আচলতে মায়া আৰু দীপক সৰু হৈ থাকোঁতেই দুয়োটাৰে বিয়া প্ৰায় ঠিক কৰি থোৱাৰ দৰে হৈছিল। আচলতে দুয়োজনীয়ে খুবেই ভাল বন্ধু, তাতে একেখন গাঁৱৰে, আৰু একেখন গাঁৱৰ পৰা ওলাই আহি চহৰত দুয়োজনে খুবেই কষ্ট কৰি সফল ব্যৱসায়ী হৈছে। গতিকে এতিয়া তেওঁলোকে সেই বন্ধুত্বক এটা সম্পৰ্কলৈ পৰিৱৰ্তন কৰিব বিচাৰি আচলতে দুয়োটা ল'ৰা ছোৱালীৰ বিয়া ঠিক কৰি থৈছে। হেৰি শুনিছেনে, এই মাত্ৰ বিশ্বজিৎ ককাইদেউৰ ফোন আহিছিল। তেওঁলোকে কৈছে অহা মাহতে বোলে মায়া আৰু দীপকৰ বিয়াখন পাতি পেলাব বিচাৰিছে হেনো। আমিতো ভালেই পাইছোঁ। মই ভাবিয়ে আছিলোঁ এইটো বছৰতে বিয়াখন কৰাই পেলাব লাগে বুলি। এক্সকিউজ মি মা, তোমালোকে মোক নোসোধাকৈ মোৰ বিয়াৰ আলোচনা কৰি আছা যে? মা, পাপা, মই এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মই দীপকৰ লগত বিয়াত বহিব নিবিচাৰোঁ। কিন্তু কিয় মাজনী, তই এনেকৈ কিয় কৈছ? তই ভালকৈ জান যে দীপকৰ লগত তোৰ বিয়া ঠিক হৈ আছে অলৰেডি, আৰু দুদিনমানৰ আগলৈকেতো দীপকক তোৰ ভালেই লাগিছিল। তই নিজে বিয়াত বহিম বুলি কৈছিলি, এতিয়া আকৌ কি হ'ল? এতিয়া মোৰ চকু খোল খালে পাপা, কাৰণ পাপা কথাটো তুমি নিজেই ভাবি চোৱা। আমি বৰ্তমান সময়ত দীপকতকৈ বহুত বেছি ধনী। দীপকত মাত্ৰ এটা কোম্পানী আৰু এটা ফেক্টৰীৰ মালিকেই, কিন্তু তোমাৰ ওচৰত বৰ্তমান সময়ত 3টাকৈ কোম্পানী আৰু 3টা ফেক্টৰী আছে। ভাবাচোন, আমি সিহঁততকৈ দুগুণ ধনী মানুহ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে মই সিহঁততকৈ বহুত বেছি বেটাৰ ডিজাৰ্ভ কৰোঁ, আৰু সেইটো কাৰণে মই তাৰ লগত বিয়াত বহিব নিবিচাৰোঁ, কাৰণ মই তাতকৈ বহুত বেছি ধনী ল'ৰা এটা ডিজাৰ্ভ কৰোঁ। আৰু মোৰ কাৰণে যদি ল'ৰা বিচাৰিবলৈ যোৱা তেনেহ'লে বহুত বেছি হাই ফাই ঘৰৰ ল'ৰা ৰেডি হৈ যাব মোক বিয়া কৰাবলৈ। গতিকে মই তাৰ লগত বিয়াত বহিব নিবিচাৰোঁ। মই মোৰ লগত, মানে আমাৰ ঘৰখনৰ ষ্টেটাছৰ লগত মিলা এজন মানুহৰ লগতে বিয়াত বহিব বিচাৰোঁ, বুজিলা? চা মাজনী, এই ফেক্টৰী আৰু কোম্পানীৰ হিচাপ উলিয়াই কাৰোবাৰ লগত ৰিলেশ্যন কৰিবলৈ আগবাঢ়ি যাব নালাগে। ভগৱানৰ কৃপাত তেওঁলোকৰ ওচৰত সকলোবিলাক আছে, টকা পইচা, ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা, সকলোবিলাক। কি বস্তুৰ অভাৱ আছে বাৰু কচোন? এই ফেক্টৰী আৰু কোম্পানীৰ এই হিচাপ কৰি জানো মানুহে কাৰ লগত বিয়া হ'ব নহ'ব সেই কথা ডিচাইড কৰিব পাৰে? অকল সেয়াই নহয়, কেৱল টকা পইচা থকাৰ কথাই কোৱা নাই। দীপক এটা খুবেই ভাল ল'ৰা। ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সেই সকলোবিলাক সি খুব ভালকৈ জানে। আৰু তাৰ এনে আচাৰ ব্যৱহাৰ আমি আটাইতকৈ বেছি ভাল পাওঁ তাক। আৰু মই ডাঠি ক'ব পাৰিম, তাতকৈ বেছি ভাল ল'ৰা আৰু তই ক'তো বিচাৰি নাপাওঁ। গতিকে তই এই বিয়াত বহিবই লাগিব। উপায়হীন হৈ দেউতাক মাকৰ কথা পেলাব নোৱাৰি মায়া বাধ্য হ'ল দীপকৰ লগত বিয়াত বহিবলৈ। আৰু চাওঁতে চাওঁতে প্ৰায় এমাহৰ ভিতৰতে দুয়োটাৰে বিয়াখন হৈ গ'ল। বিয়াৰ পিছত যদিও মায়া দীপকৰ পত্নী হৈ তাৰ ঘৰলৈ আহিল, কিন্তু মনৰ পৰা যেন মায়া একেবাৰে সুখী নহ'ল। তেনেকৈ দুদিনমান পাৰ হ'ল, আৰু তাৰপিছতেই মায়াৰ জন্মদিনৰ দিনা দীপকে সোণৰ আঙুঠি এটা মায়াক উপহাৰ হিচাপে আগবঢ়ালে। এইটো কি দীপক? জাষ্ট এ গ'ল্ড ৰিং? এইটো তুমি মোক বাৰ্থডেত গিফ্ট দিছা? আৰ ইউ চিৰিয়াছ? তুমি আৰু বেছি ভাল গিফ্ট বিচাৰি নাপালা তাৰমানে, এইটোহে পালা? এনেকুৱা সৰু সুৰা গিফ্টটো মোৰ পাপাই আমাৰ ঘৰত কাম কৰা মানুহৰ জন্মদিন বা বিয়া হ'লে গিফ্ট দিয়ে, আৰু তুমি তেনেকুৱা এটা গিফ্ট মোৰ বাৰ্থডেত দিছা? কৈ উপহাৰ হিচাপে দিয়া আঙুঠিটো মায়াই দলিয়াই পেলালে। মায়া, এয়া তুমি কি কৰিলা? ইমান মৰমতে ন উপহাৰটো এনেকৈ দলিয়াই পেলালা? আৰু কি কৰিব লাগিছিল মই? সেইটো কি হাতত পিন্ধি ঘূৰি ফুৰিব লাগিছিল নেকি তুমি দিছা দিছা বুলি কৈ সকলোৰে আগতে? কিয় যে বিয়া হৈছিলোঁ নহয়, মই জানিছিলোঁ তোমাৰ লগত বিয়া হ'লে মোৰ জীৱনটো এনেকুৱাই হ'ব বুলি। সেইটো কাৰণে মই পাপাক মানাও কৰিছিলোঁ, কিন্তু নুশুনিলে নহয়, জোৰ জবৰদস্তি মোক বিয়া দি দিলে তোমাৰ লগত। আনকি নোহোৱা কৰি এতিয়া মোৰ জীৱনটো বুলি কৈ মায়ে একেবাৰে খঙত উচাত মাৰি ৰুমৰ পৰা ওলাই গুচি গ'ল। দীপকৰ মনটো খুব বেয়া লাগিল মায়াৰ কথাত, কিন্তু তথাপিও সি নিজকে চম্ভালিলে। মায়াক বৰ বিশেষ এটা একো খং নকৰিলে। তেনেকৈ কিছু সময় পাৰ হ'ল। তাৰপিছতে বোৱাৰীকৈ খং উঠি থকা দেখি শাহুৱেক তাইৰ ওচৰলৈ আহিল। মায়া, মাজনী, খং হ'বলা কমাই নাই। এই মই দীপকক কৈছোঁ, এই তোমাৰ কাৰণে আৰু বেলেগ এটা ভাল গিফ্ট আনি দিবলৈ দেই। আৰু এই দেউতাৰ আৰু ময়ো প্লেন এটা কৰিছোঁ, মানে দেউতাক কৈছোঁ তোমালোক দুয়োটাৰে কাৰণে
কাইলৈ দিনটোৰ ভিতৰতে কাশ্মীৰৰ ফ্লাইটৰ টিকেট দুটা কৰিবলৈ আমাৰ ফালৰ পৰা যেনিবা তোমাৰ বাৰ্থডে বুলি সেয়া উপহাৰ ফ্লাইটৰ টিকেট কনফাৰ্ম হ'বই চাগে তাৰপিছতে বেগ পেকিং কৰিবা আৰু কাইলৈ গৈ দুয়োটাই কাশ্মীৰত দুদিনমান ফুৰি আহিবাগৈ আৰু চিৰিয়াছ মা কি ক'লে আপুনি কাশ্মীৰ মোৰ ফ্ৰেণ্ডে গৈ লণ্ডন আৰু পেৰিছ ফুৰি আছে আৰু মই ক'ত যাম কাশ্মীৰলৈ যাম মাই ফুট সঁচাকৈ দেই আপোনালোকৰ ষ্টেটাছ একেবাৰে আমাৰ ঘৰখনৰ লগত মিল নাই বিশেষকৈ মোৰ লগত কি যে হ'ব মোৰ লাইফটো মুঠতে বৰবাদ হৈ গ'ল এইখন ঘৰলৈ বিয়া হৈ আহি পাপাক সেইকাৰণে আগতে কৈছিলোঁ মই কিন্তু নুশুনে নহয় মোৰ কথা মোক জোৰ জবৰদস্তি বিয়া দি দিলে আৰু এতিয়া এইখন ঘৰত মই বিচৰা মতে মোৰ মতে একো এটা নাই চবৰে ভাৱ চিন্তাধাৰা সকলোবিলাক মিডল ক্লাছ মানুহৰ নিচিনা মোৰ লগত একেবাৰে একো এটা মিল নাই একো ফালৰ পৰা এইখন ঘৰৰ লগত মোৰ মিল নাই মই আৰু নোৱাৰোঁ ইয়াত থাকিবলৈ মই আজি এই ঘৰলৈ গুচি যাম আৰু কোনোদিন এইখন ঘৰলৈ উভতি নাহোঁ সেই চব মানুহৰ লগত মই থাকিব নোৱাৰোঁ দেই বুলি কৈ খঙত মায়া বিয়াৰ দুদিনমান হওঁতে শাহুৱেকৰ ঘৰ এৰি মাকৰ ঘৰলৈ বুলি গুচি গ'ল শাহুৱেকে বহুত ৰখাবলৈ চেষ্টা কৰিছিল কিন্তু দীপকে মাকক তাইক ৰখাবলৈ মানা কৰিলে কাৰণ সেইটো সময়ত দীপক আৰু তাইৰ ওপৰত খুব বেছি খং উঠি আছিল তাই কিছুদিন পিছতে মায়া আহি মাকৰ ঘৰ ওলালহি মাক দেউতাকে প্ৰথমতে ভালেই পালে যে জীয়েক ফুৰিবলৈ আহিছে বুলি তাৰপিছতহে জীয়েকৰ মুখৰ পৰা সকলোবোৰ কথা গম পালে কি কৈছ তই মা এজনী তই ঘৰ এৰি গুচি আহিছ তই বলিয়া হ'লি নেকি তই বিয়াৰ দুদিনমান হৈ নাযাওঁতে তই ঘৰ এৰি গুচি আহিছ বুলি ক'ব পৰা হ'লি যে হেৰি কি হ'ব এতিয়া চাওকচোন এই পাগলীজনীয়ে ইমান ভাল ঘৰ এখন পোৱাৰ স্বত্তেও কেনেকৈ ঘৰ এৰি গুচি আহিছোঁ বুলি ক'ব পাৰিছোঁ ক'ব কাৰণ সেইখন ঘৰত মই বিচৰা ধৰণে একো এটা নহয় আৰু মোৰ ষ্টেটাছৰ লগত সেইখন ঘৰৰ ষ্টেটাছৰ একেবাৰে মিল নাই গতিকে তেনেকুৱা এখন ঘৰত মই গোটেই জীৱনটো পাৰ কৰিব নোৱাৰোঁ চ' মই গুচি আহিলোঁ চুপ থাক মাজনী মনে মনে থাক তই যিখন ঘৰক তোৰ লগত ষ্টেটাছৰ মিল নাই বুলি কৈ হাঁহিব পাৰিছ যিখন ঘৰ তই এৰি থৈ আহিব পাৰিছ আজি সেইখন ঘৰ নথকাহেঁতেন হয়তো তোৰ ষ্টেটাছো আজি সেইটো নহ'লহেঁতেন প্ৰথমতে মই যেতিয়া গাঁৱৰ পৰা চহৰলৈ কাম বিচাৰি আহিছিলোঁ তেতিয়া দীপকৰ দেউতাকে মোক সহায় কৰিছিল হাতত ধৰি আগবঢ়াই লৈ গৈছিল তেওঁ নোহোৱা হ'লে হয়তো এই চহৰখনত মই টিকি থাকিবই নোৱাৰিলোহেঁতেন কামৰ অভাৱত পুনৰ গাঁৱলৈ উভতি যাবলৈ বাধ্য হ'লোহেঁতেন কিন্তু তেওঁ মোক তেনে হ'বলৈ নিদিলে সাহস দিলে সেইটো সময়ত মোক পইচাৰ সহায় কৰিলে মই যেতিয়া গাঁৱৰ পৰা ইয়ালৈ আহিছিলোঁ নহয় মাজনী তেতিয়াই দীপকৰ দেউতাকে নিজাববীয়াকৈ ফেক্টৰী কাম আৰম্ভ কৰিছিলে আৰু তেওঁ সেই ফেক্টৰীতে মোক নিজৰ মেনেজাৰ হিচাপে কাম দিছিলে আৰু তেওঁৰ পৰাই কাম শিকি মই নিজাববীয়াকৈ ব্যৱসায় কৰাৰ মন মেলিছিলোঁ আৰু সেইটো সময়তে তেওঁ মোক একো বাধা দিয়া নাছিল দিছিল কেৱল সাহস আৰু ইমানখিনি কৰাৰ পিছতো যেতিয়া মাজতে এবাৰ মোৰ নিজৰ ব্যৱসায় সম্পূৰ্ণৰূপে ডুবি গৈছিল তেতিয়াও যিমান টকা পইচা লাগে সেই সকলোবিলাক টকা পইচাৰে তেওঁলোকে সহায় কৰিছিল সেইটো সময়তো স্কুলৰ ফিজো তেওঁলোকেই দিছিল আৰু তেতিয়াৰ পৰা মই কেৱল তাক মোৰ বন্ধু বুলিয়ে নাভাবোঁ মোৰ কাৰণেতো সি মোৰ ভগৱান আৰু তই স্বৰ্গৰ দৰে সেই ঘৰখনক তোৰ ষ্টেটাছৰ লগত মিল নাই বুলি কৈ হাঁহি এৰি থৈ আহিলি তই যদি সেইখন ঘৰ এৰি থৈ আহিছ মাজনী তেনেহ'লে এইখন ঘৰটো তোৰ বাবে একোৱেই স্থান নাই ওলাই যা তই এইখন ঘৰৰ পৰাও এইবোৰ কথা গম পাই দেউতাকৰ মুখৰ পৰা মায়াৰ মনটো সেমেকি উঠিল আচলতে তাই এইবোৰ কথা গমেই পোৱা নাছিল যে কাৰ বাবে দেউতাক আজি ইমান ডাঙৰ এজন সফল ব্যৱসায়ী হ'ব পাৰিলে আৰু যেতিয়াই তাই এইবোৰ কথা গম পালে তাই নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিলে আৰু তাই যে কিমান অহংকাৰী হৈ পৰিছিল সেই কথাও তাই বুজি পালে আৰু মাক দেউতাকক ক্ষমা বিচাৰি তাই নিজৰ ভুলবোৰ বুজিব পাৰি পুনৰ গিৰিয়েকৰ ঘৰলৈ উভতি গ'ল আৰু গৈয়ে গিৰিয়েক শাহুৱেক সকলোকে ক্ষমা বিচাৰিলে আৰু সকলোৱে তাইক ক্ষমা কৰি আদৰি ল'লে আৰু তেতিয়াৰ পৰা তাই নতুন ঘৰখনত সুখ শান্তি আৰু মৰমৰ মাজে থাকিব বুলিও নিজকে প্ৰতিজ্ঞা কৰিলে তেন্তে আমাৰ এই কাহিনীটো বাৰু আপোনালোকক কেনেকুৱা লাগিল যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই